নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো তোমালোকৰ বাবে ইংৰাজী যিখন ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে সেইখনৰ কেইটামান মই নিৰ্দিষ্ট কুৱেশ্যন লৈ আহিছোঁ আৰু এইকেইটা কুৱেশ্যনৰ ভিতৰত নিশ্চয় দুটা বা তিনিটা কুৱেশ্যন কমন থাকিব, কাৰণ এইখনৰ বেছি কুৱেশ্যন যিহেতু নাহে, মাত্ৰ 10 মাৰ্কছ আহে। গতিকে শ্বৰ্ট কুৱেশ্যন যিকেইটা আহে মই আটাইকেইটা কুৱেশ্যন ইয়াত কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে চাই মুখস্থ কৰা। নিশ্চয় যিকেইটা শ্বৰ্ট কুৱেশ্যন আহিব সেইখিনি নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'বা, কাৰণ ছাপ্লিমেণ্টাৰী ৰিডাৰৰ আগতে দুটা কুৱেশ্যনে দিছিল 5 নম্বৰৰ, আৰু আজিকালি যিহেতু MCQ বেছিছ হৈ গ'ল, গতিকে দুটা বা তিনিটা ইয়াত MCQ কুৱেশ্যন থাকে আৰু এছাৰটিভ টাইপৰ মানে লং কুৱেশ্যন দুটা বা তিনিটা থাকে। মানে টোটেল নাম্বাৰটো ডিভাইড কৰি 1+1+3 বা 1+2+2 এনেকুৱাকৈ কুৱেশ্যন দিয়া দেখা যায়। সেয়ে তোমালোকে এই ভিডিঅ'টো চাই আটাইকেইটা কুৱেশ্যন মুখস্থ কৰিবলৈ চেষ্টা কৰা। ধন্যবাদ।